Hello everyone, আশা কৰো সকলোৰে ভাল। আজি মই এটা এক্সপেৰিমেন্ট কৰা এটা ভিডিও বিটৰুটৰ লৈ প্লাই কৰিছিলো আৰু ইয়াত মই বিটৰুটৰ ঠাৰিখিনি সৰু-সৰুকে কাটি লৈছো। তাৰ লগত আপোনাৰ পিয়াজ, নহৰু, আদা অকমান ভালকে পিচি বিটৰুটৰ ঠাৰিখিনি মিলাই মাছৰ কণীৰ লগত বনাইছো আসলে ৰেচিপিটো। এই গুটেখিনি দি হালধি, নিমখ, তাৰ পিছত অকমান জিৰা ধনিয়া গুৰি আৰু আদা নহৰু এখিনি গুটেখিনি খানি ৰাজধানী বেসন ইউজ কৰিছো। আপোনালোকে যেটো বেসন হয় হেটোৱে লব আৰু বেসনখিনি ভালকে খানি লব। খানি লৈ পেলাই এখন এলুমিনিয়াম ফয়েল দি পেলাই তাৰ ওপৰত এখন বেকিং পেপাৰ দি তাৰ ওপৰত আপুনি বিটৰুটৰ পাতখিলা যেনেকৈ মই ঠাৰিখিনি আঁতৰাই পাতখিলা এনেকৈ কাটি থৈছিলো আৰু পাতখিলাৰ ওপৰত আপুনি মাছৰ সেই খনা হেৰিখিনি ধুনীয়াকৈ দি দিব। দি পেলাই তাৰ ওপৰত আপোনালোকে দেখিব মানে এনেকৈ ভালকে মেৰিয়াই দিব আৰু মই বিভিন্ন হেৰিত চাইছিলো মানে বিভিন্ন প্ৰকাৰে কৰি চালো কিন্তু এই বেকিং পেপাৰ আৰু এই এলুমিনিয়াম ফয়েল দি পেলাই যেটো মই পেকিং কৰিছো হেটোৱে সবতকে ভালকে মানে ৰোল হেকাৰণে মই এটো পদ্ধতি ৰাখিলো আৰু তাৰ পিছত মই ধুনীয়াকৈ ষ্টিম কৰিম আৰু আশা কৰো আপোনালোকে মোৰ ভিডিওবোৰ চাই ভাল পায় আৰু লাইক শেয়াৰ কমেন্ট কৰিব আৰু মোৰ পেজখন ফলো কৰিবলৈ নাপাহৰিব আৰু এনেধৰণে মোৰ ভিডিওবোৰ চাই থাকিব। এটো ভিডিও এটো মানে ৰেচিপি মই মাছৰ কণী ইয়াত পটককে পাবলৈ দিগদাৰ অষ্ট্ৰেলিয়াত আৰু পালো হেকাৰণে মই এনে কৰি চালো কিন্তু সকলোৱে খাই খুব ভাল পালে। এতিয়া মই খুলিছো চাওকচোন কেনেকুৱা ধুনীয়া হৈছে বস্তুটো পাতখিলাৰ লগত তেনেকে লাগি ধৰিছে আৰু মানে ছোৱালীজনীয়ে কৈছে যে এই খাবলৈ একেবাৰে সুচিৰ নিচিনা হৈছে। হেতু নহয় বাৰু কিন্তু পাতটো আৰু মাছৰ হেৰি লগত মানে এটা বৰ ধুনীয়া গোন্ধ ওলাইছে। থ্যাংক ইউ।